কালি পিঁয়াজ দিয়াৰ কাৰণে চেম্পু কৰি দিবলগীয়া। গুড মৰ্নিং এভৰিৱান। এটা নতুন দিনৰ আৰম্ভণি কৰিছোঁ। ৰাতিপুৱাই দুৱাৰখন খুলি কিনে দেখা পাইছোঁ ৰ'দ ইমান ওলাইছে। এতিয়া 7টা বজাই নাই, 6:45 হৈছে। যিহেতু আমাৰ ছেকেণ্ড ফ্ল'ৰত হয়, ৰ'দটো আগতীয়াকৈ পাওঁ আৰু ইমান পোহৰ হৈ থাকে ৰুমটো, সেয়ে খিৰিকীবিলাক খুলি দিছোঁ আৰু ইয়াৰ বাহিৰৰ পৰিৱেশটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। ৰাতিপুৱাই উঠি সুন্দৰ পৰিৱেশ এটা চাবৰ কাৰণে সকলোৰে মন যায় ন, আৰু সেয়া এনেদৰে সুন্দৰ পৰিৱেশটো দেখি মনটো ভাল লাগি গ'ল। তাৰে পিছতে মই এয়া ৰাতিতে হেনা তিয়াই থৈ দিছিলোঁ। তো সেয়া হেনাখিনি লগাওঁ বুলি ভাবিলোঁ। বহুত দিন হ'ল, আজি 4 মাহমান হ'ল হেনা লগোৱা হোৱা নাই। তো সেয়া আগৰ ৰুমতে লগাইছিলোঁ, বহুত দিন হৈ গ'ল। তো এতিয়া ভাবিছোঁ লগাওঁ, কাৰণ মাজে মাজে এটা দুডাল চুলি পকিছে। যিহেতু এই হেনাখিনিত মই ৰাতিতে পিঁয়াজৰ ৰস অকণমান মিক্স কৰি থৈছিলোঁ, কাৰণ এক্সট্ৰাকৈ পিঁয়াজৰ ৰস লগোৱা নহয়েই, যিহেতু ব্যস্তই হৈ থাকোঁ, ভিডিঅ' বনাব লাগে বা কামো থাকে ঘৰৰ। তো সেইকাৰণে হেনাৰ লগতে পিঁয়াজৰ ৰস অকণমান মই মিক্স কৰি দিছোঁ ইয়াতে। আৰু মিঠি গুটিৰ ৰসো ইয়াতে হেনাৰ লগত মিক্স কৰি দিলে চুলিখিনি খুব ভাল হয়। মিঠি গুটি মোৰ ওচৰত নাই, সেইকাৰণে পিঁয়াজৰ ৰস আৰু হেনা আৰু অকণমান চাহপাতৰ পানী দি দিছোঁ ইয়াতে। ঠাণ্ডা হোৱাৰ পিছত ৰাতিতে তিয়াই থৈ কিনে মিক্স কৰি থৈ দিছিলোঁ, আৰু এতিয়া ৰাতিপুৱা মই দৰে লগাই ল'লোঁ। হেনা লগাই উঠিয়ে মই সেয়া গাটো ধুই আহিলোঁ, হেনা লাগি থাকিল। তাৰপিছতে মই ল'ৰাটোক ভাত খুৱাই কিনে এইদৰে স্কুলত যাবৰ কাৰণে ৰেডি কৰি দিলোঁ। মানুহজনেও ভাত খালে, আৰু এয়া ল'ৰাটোৱে মোক তলৰ পৰা আজিকালি এইদৰে বাই বাই দি থাকে। আৰু এয়া দেউতাই গ'ল। এতিয়া মোৰ বহুতো কাম আছে কৰিবলগীয়া। দেউতা যোৱাৰ পিছত মনটো বেয়াও লাগে, অকলশৰীয়া অনুভৱ হয়। হেনা লগাই মূৰটো ধুলোঁ, অকণমান বাহিৰৰ ফালে আহিছোঁ, বতাহ আছে চাটত বহুত। তো সেয়া চুলিখিনি শুকালে, ঘৰৰ কাম বহুতো আছে। ৰাতিপুৱা যিহেতু 7টাতে লগাইছোঁ, এতিয়া ল'ৰাটো যোৱাৰ পিছতে মই মূৰটো ধুই দিলোঁ। মই 2 ঘণ্টা সময়ে থাকোঁ হেনা লগালে, বেছি সময় থাকিব মোৰ আমনি লাগি যায়। পিঁয়াজ দিয়াৰ কাৰণে চেম্পু কৰি দিবলগীয়া হ'ল, গোন্ধাই আছে, পিঁয়াজৰ গোন্ধটো খুব বেয়া পাওঁ মই, সেইকাৰণে লগোৱাই নহয়। কিন্তু চুলি বহুত সৰে গৰমৰ দিনত ঘামৰ কাৰণে। এতিয়ালৈ বাৰু ইমান গৰম পৰা নাই, সহ্য কৰিব পৰা হৈয়ে আছে। যি নহওক, এতিয়া মূৰটো ধুই দিলোঁ এনেকৈ, আৰু শুকোৱাৰ পিছত ঘৰৰ কামবিলাক আৰম্ভ কৰিম। ৰাতিপুৱাৰ কাম কিমান নহয়, কাপোৰ ধুব আছে। আৰু আজি আৰু আচলতে এইবিলাক জ্বলাৰ গুড়া হয়, খুন্দি থৈ দিছিলোঁ ঘৰতে, কিন্তু বহুত দিন মেলি দিয়া হোৱা নাই ৰ'দত, তো অকণমান লাগি ধৰাৰ নিচিনা হৈছে। তো সেইখিনি এতিয়া ৰ'দত মেলি দি থৈ আহোঁ। শুকান জলকীয়াৰ গুড়া হয়, আঞ্জা দিলে, মাংসৰ আঞ্জা দিলে টেষ্টি হয় ন। মানুহজনে যিহেতু জ্বলা খায়, মই এনেকৈ খুন্দি থৈ দিওঁ। এই জ্বলাৰ গুড়াখিনি মই মাংসৰ আঞ্জাতে ব্যৱহাৰ কৰোঁ। তো এতিয়া ৰ'দত মেলি দি থৈ আহোঁ এইখিনি, আৰু আচাৰৰ বৈয়ামকেইটাও মেলি দিবলগীয়া আছে, কেইটাও দি থৈ আহোঁ। চাটখনৰ আধা ফালে ৰ'দ উঠে, তো সেই ৰ'দত মই জলকীয়াৰ গুড়িখিনি এইদৰে মেলি দিছোঁ, আৰু অকণমান লাৰি লাৰি দিছোঁ যাতে চাৰিওফালে ৰ'দটো পৰে ভালকৈ। তো সেয়া পাতল পাতলকৈ দিছোঁ। আৰু আনফালে মই আচাৰৰ বৈয়াম দুটা মেলি দিছোঁ। আচাৰৰ বৈয়াম দুটাও ৰ'দ লাগিব, বহুত দিন হ'ল ভালদৰে ৰ'দত দিয়া নাই। এই 2-3 ৰ'দমান দিছোঁ এনেদৰে। ঢাকনিকেইখন অকণমান খুলি দিছোঁ, অকণমান সেয়া বগৰীৰ আচাৰ, তো যিহেতু ৰ'দটো সোমাই যায়। তো এনেদৰে মই মেলি দিয়া হৈ গ'ল জলকীয়াৰ গুড়িখিনি। ঘৰলৈ আহিয়ে এয়া আম কেইটামান ওলাই লৈছোঁ। এইকেইটা আনিছিলোঁ মই ৰঙিয়াৰ পৰা, মাহঁতৰ ঘৰৰ পৰা। তো সেয়া আমকেইটা হ'লে আজি কেইদিনমান আচাৰ বনাম বুলি মায়ে কোৱাৰ কাৰণে মায়ে দি পঠাইছিলে আমকেইটা। তো সেয়া অকণমান পকাৰ নিচিনা হৈছে বাৰু, ফ্ৰিজত থৈ দিয়া আছিলে। সেয়া আমকেইটা অকণমান ধুই লওঁ, ধুই লৈ কিনে এইকেইটা কাটি কিনে মই আচাৰ বনাব লাগিব, কাৰণ আমৰ আচাৰ খাই খুবেই ভাল লাগে ন বনাব জানিলে। তো সেয়া আমকেইটা ধুই লৈছোঁ। এয়া অকণমান দিন হৈছে, আজি সময় উলিয়াই হ'লেও আমৰ আচাৰখিনি মই বনামেই। তো সেইকাৰণে এনেদৰে আমৰ আচাৰখিনি কাটি দিছোঁ, আৰু অকণমান পকাৰ নিচিনা হৈছে। সেয়া যি নহওক বাৰু, বনালে ভাল লাগিব। অকণমান এনেদৰে কাটি কিনে মই ৰ'দত দিম। এইদৰে কাটি লৈছোঁ গোটেইখিনি। পকা কিন্তু এতিয়ালৈকে পোৱা নাই এটাও আমখিনি, যিহেতু বেটিটো টান হৈছে। এনেকৈ গোটেইখিনি আম মই কাটি লৈছোঁ। আমৰ আচাৰ খাই খুবেই ভাল পাওঁ, আচাৰ বোলা বস্তুটোৱে মই ভাল পাওঁ। সেয়া মই এনেদৰে বনাওঁ, যিহেতু আজিকালি নিৰামিষ খোৱা আৰম্ভণি কৰি দিছোঁ। এনেদৰে মই কাটিলোঁ, আৰু এতিয়া আমখিনি কাটা হৈ গ'ল। অকণমান ৰ'দত দি থৈ আহোঁ, অকণমান পানী লাগিছে, পানীটো শুকাবলৈ দিম। তো সেয়া এনেদৰে এতিয়া গৈ আছোঁ, আৰু এইখিনিও মই একেলগে মেলি দি থৈ আহোঁ। এয়া ৰ'দতে দি থলোঁ, একেলগে জলকীয়াৰ গুড়িৰ লগত একেলগে দি দিলোঁ এইদৰে। আৰু মই অকণমান চব্জি বচা কৰিবলগীয়া আছে। কালি মানুহজন ব্যস্ত হৈ থাকিল, অহাৰ সময়ত বজাৰ কৰা নহ'ল। তো সেয়া বৰষুণো দিলে, তো সেইকাৰণে এতিয়া চব্জি নাই। অকণমান চব্জি আৰু অকণমান গেলামাল বজাৰো আছে, সেইখিনি কৰি আহোঁগৈ। তো সেয়া
তাৰপিছতে এনেকৈ গধূলিয়ে হ'ল আৰু এয়া ল'ৰাটোক পঢ়াবলৈ লৈছোঁ মই পঢ়িব দিয়া নাই থিয় হৈ কেনেকৈ থাকিলে চিটৰ পৰা এটা লিখে আৰু থিয় হৈ থাকে এটা লিখে আৰু দৌৰি থাকে তো সেনেকৈ মই আমনি পাই গ'লোঁ আৰু সেয়া ভিডিঅ' কৰিছোঁ মেমক দিম বুলি কিন্তু মেমক নিদিওঁ তো সেয়া সি কান্দিবলৈ লৈছে মেমক দিম বুলি তাৰপিছতে মই পাকঘৰলৈ আহিলোঁ এই চয়াবিনখিনি গৰম পানীত তিয়াই থৈছিলোঁ ইয়াতে কৰ্ণফ্লাৱাৰ অকণমান দিছোঁ আৰু ইয়াত আদা নহৰুৰ পেষ্ট অকণমান দি সানিবলৈ লৈছোঁ আৰু অকণমান নিমখো দি দিছোঁ আচলতে সেয়া এইখিনি ৰাতিৰ কাৰণে বনাব লাগিব মই আজিকালি চয়াবিন ৰেগুলাৰলি খোৱা কৰিছোঁ যিহেতু মাছ মাংস নাখাওঁ তো এনেকৈ চয়াবিন প্ৰায়ে বনাই থাকোঁ এইদৰে মই সানি কিনে থৈ দিলোঁ আধা ঘণ্টাৰ কাৰণে আনফালে মই কেপচিকাম আৰু পিঁয়াজ এনেদৰে ডাঙৰকৈ কাটি লৈছোঁ এনেকৈ বনালে খুব টেষ্টি হয় বনাই খাবচোন এতিয়া সানি ৰখা চয়াবিনখিনি এইদৰে মিঠাতেলত ভাজিছোঁ মই আৰু এইখিনি অকণমান ডাঠ হোৱালৈকে ভাজিব লাগিব এয়া গোটেইখিনি ভজা হৈ গ'ল এইদৰে বাতি এটাত কাঢ়ি থৈ দিছোঁ তেলৰ পৰা মই চয়াবিন ভাজি ৰখা কেৰাহীটোতে মই একেলগে ইয়াতে অকণমান আদা নহৰু সৰুকৈ কাটি লৈছোঁ কাটি কিনে এইদৰে তেলত দি অকণমান কাঢ়া হোৱালৈকে ভাজিছোঁ যাতে গোন্ধটো গুচি যায় আৰু সেয়া ভাজা হৈ গ'ল আৰু এতিয়া মই এয়া পিঁয়াজখিনি এনেদৰে দি দিছোঁ মিঠাতেলৰ আৰু আদা নহৰুখিনিৰ ওপৰত এইদৰে গোটেইখিনি পিঁয়াজে প্ৰথমতে দি কিনে 5 মিনিটমান সময় অকণমান ভাজি লৈছোঁ জুইটো একেবাৰে কমাই দিছোঁ আৰু এয়া এনেদৰে অকণমান সময় পিঁয়াজটো গলিবলৈ দিছোঁ তো সেয়া অকণমান আধা ভাজা হোৱাত পিঁয়াজটো এয়া কেপচিকামখিনিও দি দিছোঁ কেপচিকাম অকণমান কমেই হৈছে আৰু এটা হ'লে ভাল হ'লহেঁতেন আনা নহ'ল বাৰু এটাই আছিল তেনেকৈ বনাম আজি তো দুইখিনি বস্তু এতিয়া মই এনেদৰে তেলত ভাজিছোঁ আৰু এইখিনিও মই 1 মিনিটমান সময় ভাজিছোঁ গোটেই গলি যাব নিদিওঁ আনফালে মই এয়া পিঁয়াজখিনিৰ ওপৰত অকণমান এয়া চয়া চচ অলপমান দি দিছোঁ আপোনালোকে চামুচ এখনত লৈ কিনে দিব মই আন্দাজ অনুমানে দি দিছোঁ প্ৰথমবাৰ বনালে বহুত পৰি যায় একেলগে তো সেয়া 1 চামুচমান দি দিছোঁ টমেটো চচো মই ব্যৱহাৰ কৰিছোঁ টমেটো চচ মই 5 পেকেটমান এনেদৰে দি দিছোঁ 2 টকীয়া পেকেট এইদৰে দি দিছোঁ আৰু এতিয়া গোটেইখিনি সামগ্ৰী খুব ধুনীয়াকৈ অকণমান সময় ভাজি কিনে এয়া এতিয়া এইখিনি ধুনীয়া হৈ গ'ল নহয় এইখিনিৰ ওপৰত চয়াবিনখিনি ঢালি দিব লাগিব ভাজি ৰখা চয়াবিনখিনি মই এতিয়া এইদৰে ঢালি দিলোঁ আৰু খুব সুন্দৰ এটা ৰেচিপি তৈয়াৰ হৈ গ'ল এনেদৰে বনাই খাবচোন খুব টেষ্টি হয় চয়াবিনৰ ৰেচিপিটো তো এনেদৰে মই বনালোঁ আৰু খাই খুবেই ভাল লাগে মাংসৰ নিচিনাই লাগে বাৰু তো সেয়া এনেকৈ ভাজিম আজি মানুহটো খাই আৰু ল'ৰাটো খাই খুবেই ভাল পায় এনেকৈ বনালোঁ এতিয়া আৰু সেয়া এনেকৈ অকণমান সময় ভাজাৰ পিছত 2 মিনিটমান এয়া ৰেডি হৈ গ'ল চয়াবিনৰ চব্জিখন এইদৰে এতিয়া ৰাখি দিলোঁ মানুহজনে ছাগলী মাংস লৈ আহিলে বহুদিন হ'ল বোলে খোৱাই নাই তো সেইকাৰণে নিজে বনাই আছে আজি মই যিহেতু নাখাওঁ তো সেয়া বনোৱাও নাই তো সেয়া কথা পাতি অফিচৰ কথা পাতি এনেদৰে ভাত বনাই আছে মোৰ বৰ আমনি লাগে এখেতে ভাত বনালে ইমান কথা পাতি থাকে ফোনত অকলে বনোৱাই ভাল তো সেয়া আনফালে মই মাছো অকণমান ভাজিছোঁ ভাত আঞ্জা খোৱাই নাই বনালোঁ মানুহকেইজন আহি পাব এতিয়া তো এইফালে আনটোৱে হোমৱৰ্ক কৰিলে নিজে কৰি কিনে এয়া এইটো চিপছ খাই আছে পঢ়িলে অকণমান পঢ়ি কিনে আজি আচলতে আমি আগৰ ৰুমত য'ত ভাড়া আছিলোঁ তেখেতসকলক ভাত খাবলৈ মতা গৈছে আমাকো মাতিছিলে অহাৰ আগতে তো মই ভাবি আছিলোঁ ৰুমটো লোৱাৰ পিছতে মাতিম কিন্তু মাতা হোৱা নাই কাৰণ বহুত ব্যস্ত হৈ থাকিলোঁ তো সেয়া আজি আৰু ভাবিলোঁ মাতি দিওঁ কাৰণ তেখেতসকলেও ৰুম সলাব আৰু আহিব পাৰে নে নোৱাৰে বা পিছত তো সেইকাৰণে ভাবিলোঁ আজিয়ে মাতি দিওঁ তো এতিয়া সেইকাৰণে বনাই আছোঁ আৰু মানুহজনেও অকণমান হেল্প কৰি দিছে আজি তো এতিয়া বনাই আছোঁ তেখেতসকল আহিলে ভাত আঞ্জাখিনি দিব লাগিব